আজিৰ পৰা আৰম্ভ হোৱা প্ৰায় 10 বছৰেই হ'ল, কিন্তু 10 বছৰ অতি দুখৰ বিষয় যে আমাৰ ইয়াত আজিলৈকে কোনো বিশুদ্ধ খোৱা পানীয়ে নাপালোঁ। আপুনি এতিয়া দেখিছে ইয়াত যি পৰিস্থিতি হৈ আছে নহয়, এইটো এটা একদম আপোনাৰ মানে বিশুদ্ধ নহয়। এইটো আপুনি ইয়াৰ পৰা যদি পায় নহয় মানে একেবাৰে জাবৰ জোথৰ খোৱা পানীহে পাব। গতিকে আমাৰ ইয়াত নৈপৰীয়া ৰাইজক আমাৰ সোনকালে বিশুদ্ধ খোৱা পানী লাগে। আৰু এটি বিষয় হৈছে আমাৰ এই স্কিমটোত আজিৰ পৰা প্ৰায় 3 বছৰমান হ'ল ইয়াত এটা বিসংগতিৰ সৃষ্টি হৈছে। বিসংগতিটো হৈছে আমাৰ জলমিত্ৰজনলৈ। জলমিত্ৰজনক আজিৰ পৰা প্ৰায় আমাৰ যিখন কমিটি আছিলে সেই কমিটিখনক দায়িত্ব দিছিলে যে আমি জলমিত্ৰ নিযুক্তি দিব লাগে, আৰু সেই মৰ্মে আমি আজি প্ৰায় 7খনমান ৰাজহুৱা সভা পাতি আমি এজন ব্যক্তিক ইয়াৰ যিজন মাটি মানে লেণ্ড অনাৰ আছিলে তেখেতক আমি বাৰে বাৰে তেখেতকে দিয়া হয়, কিন্তু আমাৰ প্ৰশাসনৰ হস্তক্ষেপত এইটো আজিলৈকে হৈ নুঠিলে। আজিলৈকে আমাৰ ইয়াত জলমিত্ৰ নাই, আজিলৈকে ইয়াত আপোনাৰ কোনো চাফ চিকুণ কৰিবলৈ ব্যক্তি নাই। গতিকে আমাৰ ইয়াত ৰাইজে খোৱা পানীৰ পৰা বঞ্চিত হৈছে। আৰু প্ৰশাসনক যিজন ব্যক্তিক মানে তেওঁলোকে কি কৰিছে, এজন বেলেগ ব্যক্তি অৰূপ বৰা নামৰ এজন ব্যক্তিক বিভিন্ন ভুৱা তথ্য পাতি প্ৰদান কৰি মানে মই RTMে সকলো তথ্য উলিয়ালোঁ। সকলো তথ্য উলিয়াই প্ৰশাসনৰ ওচৰত DC মহোদয়ৰ ওচৰত জনালোঁ, মই আপোনাৰ চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰক জনালোঁ। জনোৱাৰ পিছত লিখিত আবেদন দিয়াৰ পিছতো আজি মোৰ আবেদন হৈ আছে, মোৰ হাতত আপোনাৰ দম খাই গৈছে, কিন্তু ইয়াৰ কোনো মই আজিলৈকে মানে শুদ্ধ বিচাৰটো নাপালোঁ। মই ইয়াৰ পিছত গৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আবেদন কৰিলোঁ। আবেদন কৰাৰ পিছত মোক আপোনাৰ আমাৰ জয়ন্ত মল্ল বৰুৱা ছাৰক লগ কৰিব ক'লে। তেখেতক লগ কৰি তেখেতৰ ওচৰৰ পৰা অহাৰ পিছত ইয়াত আপোনাৰ যি মানে তেওঁলোকে ভুৱা এখন হেৰি পাতি পেলাই আমাক যিখিনি কৰি পেলাই বাৰে বাৰে আজিলৈকে এইটো হৈ নুঠিলে। আমাৰ কথা হৈ গ'ল সম্পূৰ্ণ মানে আমাৰ যদি কমিটিখন আছে, কমিটি সিদ্ধান্তটো কয় তোমালোকে স্বতন্ত্ৰভাৱে কাম কৰিবা, কিন্তু আমাক স্বতন্ত্ৰভাৱে কাম কৰিব নিদিয়ে। তেওঁলোকে কি কৰে, আপোনাৰ বাৰে বাৰে কমিটিখনে দিয়াৰ পিছত কমিটিখনক হস্তক্ষেপ কৰি উল্টা মানে খেলি মেলি লগাই পেলাই সেই অৰূপ বৰা নামৰ ব্যক্তিজনক দিব লাগে। মই ইমান বিভিন্ন তথ্য পাতিয়ে তেওঁলোকৰ যিখিনি আছে মানে মই আপোনাক দেখুৱাইছোঁ, এই সকলো তথ্য পাতি তেওঁলোকৰ ভুল মিছা। আৰু আমাৰ কথাটো হৈ গ'ল আমি যিজন কমিটি দিছোঁ পলাশ বৰাক, তেওঁলোকে নিযুক্তিটো সম্পূৰ্ণ কৰি উঠিব লাগে, আৰু কৰাৰ পিছত আপোনাৰ বাকী এইটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমাক মানে সুবিধা কৰি দিব লাগে। আমাক বিশুদ্ধ খোৱা পানী লাগে। আমাৰ কথা হৈ গ'লে এইকেইখন নৈপৰীয়া ৰাইজ, আমাৰ বাৰিষা হৈ যোৱাৰ লগে লগে আমি ইয়াত পানী নাপাওঁ, মানে আপোনাৰ গোটেই নৈ হেৰি হৈ পৰে, পানীয়ে ভৰি পৰে। আমাৰ ইয়াত গাঁৱৰ ৰাইজৰ দুখীয়া মানুহ, আমাৰ ইয়াত নাই এটা কুঁৱা আছে, নাই কিবা আছে। আমাৰ যদি ইয়াৰ পানীটোৱে নাপাওঁ তেতিয়াহ'লে আমি যাম কাৰ ওচৰত? ইমান যদি স্কিমটো বঢ়াই লৈ যদি স্কিমটো যদি আমাৰ হেৰি কৰিবলৈ নহয়, স্কিমটো উঠাই লৈ যাওক, আমাক স্কিমেই নালাগে। তেতিয়াহ'লে যদি তেওঁলোকে স্কিম দিছে তেতিয়াহ'লে হেৰি কৰক। আৰু তেওঁলোকৰ যিজন গৌতম বৰা আৰু প্ৰসেনজিৎ দত্তই আৰু আপোনাৰ মুকুল সোণোৱাল ছাৰ, এই তিনিওজনকে আমি বিভিন্নবাৰ তেওঁলোকে বিভিন্ন ভুৱা তথ্য পাতি প্ৰদান কৰিছে। অৰূপ বৰা সম্পূৰ্ণ মোৰ হাতত তথ্য আছে। গতিকে মই এই বিষয়ে মানে আপোনাৰ মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাব বিচাৰোঁ যে আপুনি হস্তক্ষেপ কৰি এই হেৰিটোৰ পৰা আমাক বঞ্চিত নকৰি বিশুদ্ধ খোৱা পানী আমাক দিয়াৰ ব্যৱস্থা কৰক, আৰু লগতে যি জলমিত্ৰ পথটো আছে সেই পথটো সোনকালে দিয়াৰ ব্যৱস্থা কৰক। নাইবা কি হৈছে, ইয়াতে গাঁৱৰ ৰাইজৰ মাজতে তেওঁলোকে বাৰে বাৰে মানে খেলি মেলি লগাই আজি গাঁওখনত বিভিন্ন বিভ্ৰান্তিকৰ সৃষ্টি কৰি দিছে। কাৰণ কি হৈছে, 2জন কেণ্ডিডেটে হৈছে আমাৰ গাঁৱৰ, আমি চাই চিতিহে দিছে গাঁৱৰ ৰাইজে। গতিকে যদি তেওঁলোকে বাৰে বাৰে সেনেকুৱা কৰি থাকে, ইজন ব্যক্তিয়েতো আমাক হস্তক্ষেপ কৰিবলৈ বিচাৰিব ন। গতিকে এই বিভ্ৰান্তিবিলাকৰ পৰা তেওঁলোকে দূৰ কৰাই, তেওঁলোকে জালিয়াতি নকৰি, তেওঁলোকৰ আজি মাননীয় মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ে যিটো দুৰ্নীতিৰ বিষয়ে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে সেইটোক আমি আঁকোৱালি লৈছোঁ, কিন্তু তেওঁলোকে দুৰ্নীতি কৰে, মানে তেওঁলোকে কোনোদিন নামানে। তেওঁলোকে এটা চাব, 2005 চনত আপোনাৰ 5 চনৰ পৰা এইটো হেৰি দিয়া বন্ধ কৰিছে, আপোনাৰ মানে মাষ্টাৰ ৰোলত কোনো কৰ্মচাৰী নিযুক্তি দিব নোৱাৰে। তেনে পৰিপ্ৰেক্ষিতত অৰূপ বৰাক 2017 চনত কেনেকৈ নিযুক্তি দিল, আৰু তেওঁ নিযুক্তি যিখন আছে তাত উপসভাপতিয়ে চাইন কৰিছে, আৰু যিখন তেওঁলোকে ৰাজহুৱা সভা পাতি অৰূপ বৰাক নিযুক্তি দিছিলে সেই ৰাজহুৱা সভাখনৰ প্ৰায় ব্যক্তিসকলে সেই মিটিংখনতে উপস্থিত নাই। তাত উপস্থিত ৰাইজৰ চহীত তেওঁলোকে ক'ৰ পৰা চহীখিনি আহিলে সেইটো এটা বিচাৰ কৰিবলগীয়া বিষয়। আৰু তাত উপসভাপতিয়ে সম্পাদকৰ চহী মাৰিছে, আৰু তাত যিখন কমিটি দিছিলে মই সেই কমিটিখনত বিভাগীয় বিষয়া মহোদয় মানে কাৰ্যবাহী অভিযন্তা মহোদয় সেই কমিটিখনৰ সম্পাদক। এনে এটা সম্পাদকৰ পদত কেনেকৈ চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এটা সম্পাদক হ'ব পাৰিব, সেইটো এটা আমাৰ প্ৰশ্ন উঠিবলগীয়া বিষয় হৈছে। গতিকে আমি সেই সম্পূৰ্ণ সেইখিনিৰ পৰা আমাক হেৰি কৰি পেলাই আমাক ন্যায় লাগে, আৰু আমাৰ বিহুৱাবাম গাঁৱৰ ৰাইজে বাৰে বাৰে উত্থাপন কৰি আছোঁ যে আমাক যি ন্যায় লাগে ন্যায় দিয়ক, আৰু ন্যায় পৰিৱেশে আমি আজিলৈকে পানীৰ পৰা বঞ্চিত হৈছে, আমাক পানী লাগে, আৰু আমাক যিখিনি জলমিত্ৰ আছে আমাক ইয়াত হেৰি কৰি সুবিধা কৰি চব ঠিক ঠাক কৰি দিব লাগে, আমাৰ সেইটোৱে ক'বলগীয়া আছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।